নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী ইয়াসমিনে আপোনালোকক স্বাগতম জনাইছো আজিৰ মুখ্য সংবাদ কেবিনেট বৈঠকৰ 8 গুৰুত্বপূৰ্ণ সিদ্ধান্ত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কাজিৰঙাৰ সীমা সম্প্ৰসাৰণ আৰু আন বহুতো উন্নয়নমূলক পদক্ষেপ 21 মে 2025 তাৰিখে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্তসমূহে অসমৰ উন্নয়ন পৰ্যটন পৰিৱেশ সংৰক্ষণ আৰু জনকল্যাণমূলক খণ্ডসমূহত এক নতুন দিশা আগবঢ়াব বুলি আশা কৰা হৈছে অসমত কনচাৰ্ট অৰ্থনীতিৰ পথ মুকলি এখন সংগীত আৰু বিনোদনৰ নতুন গন্তব্য হিচাপে অসমক গঢ়ি তোলাৰ লক্ষ্যৰে কেবিনেটে কনচাৰ্ট পৰ্যটনৰ নীতি অনুমোদন কৰিছে চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি অসম চাহ নিগমৰ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ দৈনিক মজুৰি 220 টকাৰ পৰা বৃদ্ধি কৰি 250 টকা কৰা হৈছে সৌৰশক্তি উৎপাদন গুৰুত্ব অসম সৌৰশক্তি উৎপাদন প্ৰচাৰ নীতি 2025ৰ জৰিয়তে 2030ৰ ভিতৰত 3500 মেগাৱাট উৎপাদন আৰু 15000 নিযুক্তিৰ লক্ষ্য লাচিত বৰফুকন আৰক্ষী একাডেমীৰ উন্নয়ন দ্বিতীয় পৰ্যায়ৰ কামৰ বাবে 229.41 কোটি টকাৰ অনুমোদন ডিব্ৰুগড়ত নতুন ৰাজনৈতিক পৰিসৰ নতুন সংসদ পৰিসৰ আৰু বিধায়ক আৱাসৰ বাবে 284.03 কোটি টকাৰ ব্যয় অনুমোদিত খনিকৰ ক্ৰীড়া পৰিসৰ উন্নয়ন ষ্টেডিয়ামৰ আসন 5000ৰ পৰা 35000 লৈকে বৃদ্ধি কৰাৰ বাবে 209.13 কোটি টকাৰ ব্যয় অনুমোদন কাজিৰঙাৰ সীমা সম্প্ৰসাৰণ 47,306.33 হেক্টৰ নতুন এলেকা সংযোজনৰ বাবে চূড়ান্ত অধিসূচনাৰ অনুমোদন NRLৰ ইকুইটি সংযোজন অসম চৰকাৰে চূড়ান্তভাৱে 205.725 কোটি টকা বিনিয়োগ কৰি মুঠ 823 কোটি টকাৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰিছে এই সকলো সিদ্ধান্তসমূহ অসমৰ সামাজিক অৰ্থনৈতিক আৰু পৰিৱেশগত উন্নয়নক এক নতুন উচ্চতালৈ লৈ যাব বুলি আশা কৰা হৈছে এয়া আছিল আজিৰ কেবিনেট বৈঠকৰ মূল সিদ্ধান্তসমূহ আমাৰ লগত থাকিবলৈ আপোনালোকক ধন্যবাদ জনাইছো আজিৰ বাবে বিদায় সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ